সমগ্ৰ ৰাজ্য এতিয়া বানৰ কবলত। ৰাজ্যৰ সমান্তৰালকৈ নগাঁও জিলাৰ চামুগুৰিতো দেখিবলৈ পোৱা গৈছে কিছু কিছু অঞ্চল এতিয়া বানৰ কবলত পৰিছে। কিয়নো নেৰানেপেৰা বৰষুণৰ ফলত কাৰ্বি পাহাৰৰ পৰা যি পানী নামি আহি যি জিজু নৈ পৰাৰ ফলত জিজু নৈৰ যি জলস্তৰ আছে, সেই জলস্তৰ বৃদ্ধি পোৱাৰ ফলত জিজু নৈৰ দাঁতি কাষৰীয়া যিসমূহ অঞ্চল আছে বা গাঁও আছে, সেই গাঁওসমূহ এতিয়া বানৰ কবলত পৰা দেখিবলৈ পোৱা গৈছে। মই বৰ্তমান উপস্থিত আছো চামুগুৰি ৰাজহ চক্ৰৰ অন্তৰ্গত শিয়ালেখেতি গাঁৱত। আৰু শিয়ালেখেতি গাঁৱত এতিয়া দেখিবলৈ পোৱা গৈছে যে যি জিজু নৈৰ পানী আহি এতিয়া সেয়া কৃত্ৰিম বানৰ সৃষ্টি কৰিছে। আৰু মই এই মুহূৰ্তত ইয়াৰ পৰিৱেশ দেখুৱাই আছো, কিদৰে আচলতে ইয়াৰ পানীসমূহ এতিয়া মানুহৰ ঘৰে ঘৰে সোমাবলৈ আৰম্ভ কৰিছে। পুৱাৰ ভাগৰ পৰা জিজু নৈৰ জলস্তৰ বৃদ্ধি পোৱাৰ ফলত এতিয়া যি শিয়ালেখেতি অঞ্চলত এতিয়া মানুহৰ ঘৰে ঘৰে পানী সোমোৱা পৰিলক্ষিত হৈছে। মোৰ লগত এই মুহূৰ্তত স্থানীয় লোক আছে, তেওঁলোকৰ পৰা কিছু কথা জানিবলৈ চেষ্টা কৰিম। এই পানী কিমান সময়ৰ পৰা আৰম্ভ হৈছে সময়ত? যোৱাকালি পানী আপোনাৰ ইমান নাছিলে, কম আছে, ৰাস্তাত উঠা নাছিলে, মানে প্ৰায় 10 ঘৰ মান পানী তলত আছিলে। এতিয়া ৰাতিৰ পৰা উঠি চালো, আপোনাৰ পানী প্ৰায় 20-30 ঘৰ মান পানীৰ তলত আছে এতিয়া বৰ্তমান। মানে মানুহৰ খানা চানা উঠি পেলাই চাইছো টোপনিৰ পৰা যে পানী ৰাতি সন্ধিয়াত পানী নাছিলে, ৰাতি কিন্তু ফটককে মানুহ টোপনিৰ পৰা উঠি পেলাই চালে ঘৰত পানী। এনেকা হৈ গৈছে পায়। আৰু এতিয়া মানুহখিনি কলে গৈছে যিসকলৰ ঘৰত পানী সোমাইছে? চব আমনি হাই স্কুলত যাব, চবেই গৈ আছে, গৰু চৰু চব লৈ গৈ আছে। চবেই তাত শিবিৰ পাতিব, তাতে থাকিব, যোৱা বছৰ নিচিনাই থাকিব। আৰু এই পানীটো ক'ৰ পৰা নামি আহিছে? এইটো আপোনাৰ কাৰ্বি আংলঙৰ পৰা আহি আছে, কালাপানীৰ পৰা আহি আছে এইফালৰ পৰা। যোৱা বছৰো ইয়াত বানপানী হৈছিলে, এই বছৰ বানপানীৰ ৰূপটো কেনেকুৱা? যোৱা বছৰৰ পৰা এইবাৰ ৰূপটো অলপ বেলেগ। যোৱা বছৰতো পানী লাহে লাহে বাঢ়িছিলে, এইবাৰতো ফটককে আপোনাৰ উঠি গ'ল পানী, ঘৰতে উঠি গ'ল। নদীত আছিলে পানীটো ৰাতি উঠি চালো আমি, ঘৰতে পানী। এই সমস্যাটো কি? মূল সমস্যাটো কি বানৰ কবলত? বানৰ কবলত কি কম, আমাৰ ইফালে পানী মেইন মাথাউৰিটো আমাৰ বেয়া, ৰাস্তাটো বেয়া। মাথাউৰিটো থাকিলেতো আমাৰ পানী ফটক ঘৰত নুঠিলে হয়, এই ৰাস্তাৰ কাৰণে বেয়া। ৰাস্তাটো হ'লে আমাৰ অলপ সুবিধা ভাল হয়। হয়, নিশ্চয়কৈ এয়া আছিল স্থানীয় লোকৰ মন্তব্য। মই এখন ঘৰৰ দৃশ্য দেখুৱাবৰ বাবে অনুৰোধ জনাইছো। এগৰাকী বাইদেউ আছে, আপোনাৰ ঘৰ বাইদেউ? পানী কিমান সময়ত সোমালে? পানী ৰাতিপুৱা উঠিছিলো, পানী নাই, এতিয়া ভৰ্তি হৈ গ'ল পানীটো। যোৱা বছৰ আপোনালোকৰ বানৰ কবলত পৰিছিল, এই বছৰো বানৰ কবলত পৰিছে, কি কব? এতিয়াতো আমাৰ খোৱা বোৱা বনোৱা বহুত কষ্ট হৈ থাকে, ল'ৰা ছোৱালী লৈ পেলাই আমাৰ পানীত থাকিব লাগে, ইমান কষ্ট হৈ থাকে, আমাৰ বহুত অসুবিধা হৈ থাকে। পানী হলে আমাৰ গৰু ছাগলী ৰাখিবলৈ বহুত কষ্ট। এতিয়া ক'ত ৰাখিছে গৰু ছাগলী? এতিয়া আমি ৰিজাৰ্ভত লৈ গৈছো। ৰিজাৰ্ভত লৈ গৈছে? আপোনালোকে তালে বস্তু বাহিনী বিলাক তালে লৈ গৈছে নেকি? তাতে লৈ যোৱা নাই, মানে টোপোলা চোপোলা বান্ধি আছো, পিছত আমি লৈ যাব লাগিব পানী বেছি হলে। এতিয়াতো পানীটো বাঢ়ি আছে, যাবই লাগিব, থাকিব নোৱাৰে আমি ঘৰতে। ইমান প্ৰশাসনক কি কব? পঢ়া শুনাতো আমাৰ ল'ৰা ছোৱালীৰ কষ্টই হৈ আছে, আমাৰ বহুত অসুবিধা হৈ আছে। আমাৰ ল'ৰা ছোৱালী পঢ়িবলৈ নোৱাৰে, পানীৰ কাৰণে ঘৰত থাকিব নোৱাৰে। বানপানী কেনেকা থাকিব, সাপ চাপ চব সোমাই থাকে ঘৰতে, সেইটো কাৰণে আমাৰ অসুবিধা হৈ আছে। এতিয়া চৰকাৰ প্ৰশাসনক আপুনি কি বিচাৰিছে? বিচাৰিছো আমি, মানে আমাৰ মাথাবাৰীটো বনাই দিব লাগে, আমাৰ ৰাস্তাটো লাগে। সেইটো কাৰণে আমি বানপানী নহব, আমাৰ ৰাস্তাটো হলে মানে আমাৰ বানপানী নহয়, আৰু ইমান কষ্ট আমাৰ নহয়। আমাৰ ল'ৰা ছোৱালীও মানে আমি এয়াও পাবহে। আমি এইটো কাৰণে আমি পানীৰ কাৰণেহে বহুত অসুবিধা হৈ আছে। হয়, নিশ্চয়কৈ এয়া আছিল স্থানীয় লোকৰ মন্তব্য। এইখন ঘৰৰ আচলতে তেওঁলোক আছিল পুৱাৰ ভাগত, কিন্তু পানীয়ে তেওঁলোকক যথেষ্টখিনি অসুবিধাৰ সৃষ্টি কৰিছে। এতিয়া তেওঁলোকে ঘৰ বাৰী এৰি এতিয়া নিৰাপদ স্থানলৈ গতি কৰা দেখিবলৈ পোৱা গৈছে। মই দেখুৱাই আছো ইয়াৰ পৰিৱেশ। আচলতে এইদৰে বস্তু কঢ়িয়াই লৈ অহা দেখিবলৈ পোৱা গৈছে। এইদৰে নিৰাপদ স্থানলৈ তেওঁলোকৰ যিসমূহ বস্তু আছে তেওঁলোকে কঢ়িয়াই লৈ অহা দেখিবলৈ পোৱা গৈছে। মই তেখেতৰ পৰা কিছু কথা জানিবলৈ চেষ্টা কৰিম। হয়, কিমান সময়ত পানী সোমালে? কালি সন্ধিয়া পানী নাছিলে, ৰাতিপুৱা পটকলে টোপনিৰ পৰা উঠি চাইছো পানী ভৰ্তি হৈ আছে ঘৰত। এতিয়া উপায় নাই, আমাৰ বস্তুকেইটা চব উখৰাই লৈ গৈ আছো। এইবাৰ পানীৰ পৰিমাণটো বেছি নেকি? এইবাৰ অলপ বেছি পানীৰ পৰিমাণ। যোৱা বছৰ পানী হৈছিল? যোৱা বছৰ হৈছিলে, কম হৈছিলে। এইবাৰ পানীৰ পৰিমাণটো বেছি, এতিয়া বাঢ়ি আছে, পুৰা বাঢ়ি আছে ৰাতিপুৱাৰ পৰা। পানীটো ক'ৰ পৰা আহিছে? পানীটো আপোনাৰ জিজু নদীৰ পৰা আহিছে, কাৰ্বি পাহাৰৰ পৰা আহিছে পানীটো। কাৰ্বি পাহাৰৰ পৰা আহিছে। কি ক'ব, চৰকাৰ প্ৰশাসনে কিবা সুবিধা কৰি দিছে আপোনালোকক? নাই, এতিয়ালৈকে দিয়া নাই। কি বিচাৰে আপোনালোকে? আমাৰ এঠাই বিচৰা, মানে মাথাউৰিটো যদি বনাই দিয়ে তো চব বছৰে বছৰে আমাৰ ইমান কষ্ট কৰিব নালাগে।
সেইটো আহ্বান জনাইছো চৰকাৰ শিবিৰ পাতিছে নেকি ইয়াত শিবিৰ শিবিৰ মানে আমাৰ আমনি স্কুল আছে যে স্কুলতে গৈ আছে মানুহকেইটা চব বস্তু বাহিনী লৈ গৰু ছাগলী বোলে গৰু ছাগলী তাতে লৈ গৈছে তাতে লৈ গৈছে অ এতিয়া আপুনি বস্তু বাহিনী লৈ ক'লে যাব মই ওখ ঠাইলৈ গৈ আছো ঠিক আছে এয়া আছিল এইখন ঘৰৰ গৃহস্থী আচলতে তেওঁলোকে যিসমূহ বস্তু আছে সেই বস্তুসমূহ তেওঁলোকে নিৰাপদ স্থানলৈ লৈ যোৱা দেখিবলৈ পোৱা গৈছে আচলতে ঘৰৰ পৰিৱেশটো আচলতে বৰ্ণনা কৰিব নোৱাৰি এইদৰে আচলতে শুই থকা অৱস্থাতে পানী সোমাই এতিয়া যি অৱস্থা কৰিছে সেই অৱস্থাৰ পৰা বাচিবলৈ তেওঁলোকে নিৰাপদ স্থানলৈ গতি কৰিছে দেখিবলৈ পোৱা গৈছে এতিয়া জিজু নৈ জলস্তৰ বৃদ্ধি পোৱাৰ ফলত জিজু নৈৰ দাঁতিকাষৰীয়া অঞ্চলসমূহত এতিয়া বা কৃত্ৰিম বানৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে আৰু এতিয়া ৰাইজে এটাই দাবী কৰিছে যাতে চৰকাৰে অতি সোনকালে তেওঁলোকৰ যিসমূহ সমস্যা আছে অৰ্থাৎ তেওঁলোকৰ আচলতে ইয়াৰ মাথাউৰি এটাৰ প্ৰয়োজন আছে সেই মাথাউৰি তেওঁলোকৰ নাই তেওঁলোকে বিচাৰিছে যাতে এই মাথাউৰিটো নিৰ্মাণ কৰাৰ ব্যৱস্থা কৰি দিয়ে আৰু তেওঁলোকে আজি যি বানৰ কবলত যিসমূহ অঞ্চল পৰিছে আৰু কেইটামান ঘণ্টাৰ পিছত হয়তো ইয়াৰ আৰু বেছিভাগ গাঁও এই বানৰ কবলত কৃত্ৰিম বানৰ কবলত পৰিব গতিকে তেওঁলোকে অতি সোনকালে তেওঁলোকক যি সাহায্য দিব লাগে সেই সাহায্য দিয়াৰ বাবে তেওঁলোকে অনুৰোধ জনাইছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত